এইটো আপোনালোকে খাব। একদম মজা আছে। হাঁহটো আকৌ গৰম কৰি দিছোঁ, অলপ খালোঁ আৰু আমি। এয়া বিলাহী মাছ, বাহু মাছ, বিলাহী মাছ বনি আছে। আৰু আমাৰ কাৰ্যসূচী শচীন, এইটো গৰৈ মাছ দেখোন। কি কৰিবি? কৰিবি? মজা আছে। আছে এইটো পুৰি দিয়া গাহৰি, আৰু এয়া হৈছে ফ্ৰাই কৰা। মজা আছে, এইটো ড্ৰাই ফ্ৰাই হৈ গৈছে। মজা আছে এয়া গাহৰি, একদম গ্ৰীণ গ্ৰাছত মজা আছে লৈ থকা হৈছে। নমস্কাৰ, মই বাবাটো বৰুৱা, আৰু আজি আমি একদম বিশেষ পিকনিক এটালৈ ওলাইছোঁ। সেইয়া পাপৰি দিনৰ ভাগতে ওলাইছে। মনোজ আছে, আমাৰ শচীন আছে, আৰু মজা আছে। এইটো শচীন, এইটো সি ওলাইছে, গাড়ী ৰেডি কৰিছে। আমি এতিয়া পিকনিক যাম। পিকনিক ক'ত যাম সেয়া দেখুৱাই আছোঁ। আৰু কি কি আছে মজা আছে, চব খোৱা বস্তু আছে। আৰু হাঁহ আছে, কুকাৰ আছে, হাঁহ আছে। এইটো সেইফালে মজা আছে, কণী আছে। কণীখিনি ভাগিব নি আকৌ? এইটো পানী ড্ৰাম। এতিয়া মজা আছে, আমি যাত্ৰা আৰম্ভ। মৰম লগা দুটা চিলিণ্ডাৰ লৈ লৈছোঁ। এই গাড়ীৰ পৰাই দাদাক সেৱা এটা জনাই লৈছোঁ। এয়া আমাৰ জুবিন দা জেগা, জুবিন ক্ষেত্ৰ। দাদাক সেৱা জনাই আমাৰ যাত্ৰা আকৌ আৰম্ভ। মজা কমলা কাটি বজাৰ, আৰু ইয়াতে আমি গাহৰি চাহৰি মজা আছে লৈ ল'লোঁ। সেয়া ভিডিঅ' কৰা নহ'লে, পিছত দেখোঁ। মালৈবাৰী ধুনীয়া পথাৰৰ মাজে মাজে একদম ধুনীয়া পৰিৱেশত আমাৰ যাত্ৰা হৈ আছে। কি মজা পৰিৱেশ, ধুনীয়া। বহুত পুখুৰী আছে এইপিনে, ধুনীয়া ধুনীয়া পুখুৰী, কল খেতি। আৰু আমাৰ যে মাছৰ বেপাৰীজন যে দেখুৱাই থাকোঁ, তেওঁলোকে ইয়াৰ পৰা মাছ নিয়ে, মানে একদম মজা মাছ। পৰিৱেশত এতিয়া আহি আছোঁ, একদম ধুনীয়া পৰিৱেশ, একদম মজা পৰিৱেশত আহি আছোঁ। খালি ছাগলী ধেৰ, পূৰা বগৰী এভেইলেবল লাগি আছে ইয়াতে। ইয়া বগৰী বগৰী বগৰী, মজা আছে। প্লেচ পাই গ'লোহি, মজা। আৰু এতিয়া আমি জেগা চাবলৈ গৈ আছোঁ। পৰিৱেশ চাওক, পৰিৱেশ সুন্দৰ পৰিৱেশ চাওক। এইপিনে চব পিনে একদম মজা আছে ইয়াতে। আৰু আমি ডিচাইড কৰিলোঁ পূৰা নদী পাৰত খাম। এইখন এখন সুন্দৰ নদী, সেইখন এখন জাহাজ, আৰু ইটো পাৰটো মৰিগাঁও। এইটো মৰিগাঁও সীমা। মজা আছে, বহি লৈছোঁ এতিয়া। সেয়া বস্তু ৰেডি, ভিউ চাওক কি ধুনীয়া নদী। গাড়ীত তাত বস্তু ৰেডি, মজা আছে। আমাৰ গাহৰি পৰ্ব হৈ গৈছে, ধুনীয়া আছে। এতিয়া জয় হৰি বোলা, জয় ৰাম বোলা। আমাৰ গেছ জ্বলি গৈছে, গাড়ী গ'ল। পাপৰি এইকেইটা ভাইটি সহায় কৰি দিছে, একদম মজা আছে। এতিয়া আমি চাহ খাম, চাহৰ পৰ্ব চলি গৈছে। আৰু ইয়াত আছে, এইটোত চাহ চলি আছে। এইটোত গাহৰি ফ্ৰাই হ'ব এতিয়া, মজা আছে। আৰু ইয়াৰ ষ্টিক ৰেডি কৰি লৈছে। আৰু শচীনে চাহ বাকী আছে, এয়া চাহ। জয় হৰি বোলা কৰি ইয়াৰ গাহৰি বনি আছে, মজা আছে একদম নদীৰ পাৰত। আৰু এৰিয়াটো চাওক না, একদম দিল খুচ হৈ গৈছে। নমস্কাৰ, মজা আছে। আছোঁ একদম কপিলী নদীৰ পাৰত, আৰু একদম গ্ৰাছলেণ্ডত পাপৰি আৰু মই। আৰু বনি আছে সিফালে গাহৰি, কিবা কিবি বনি আছে, মজা আছে। আজি 2 জানুৱাৰী 2024 আমি উপভোগ কৰি আছোঁ। এয়া চাওক কি মজা নদী। ইফালে মৰিগাঁও, এইফালে আমি, আৰু এটা ধুনীয়া পৰিৱেশ। আকৌ এবাৰ হেপী নিউ ইয়েৰ। মজা আছে, এইটো ড্ৰাই ফ্ৰাই হৈ গৈছে। আৰু এয়া আমাৰ ৰান্ধনি মনোজে পূৰা চলাই আছে কাৰবাৰটো। এইটো এতিয়া চব চাহ খোৱাত ব্যস্ত। এয়া কি হ'ব, পূৰা হ'ব। এই মজা শচীন, এইটো গৰৈ মাছ দেখোন। কি কৰিবি? কৰিবি? মজা আছে। এই পূৰা গৰৈ মাছ, পূৰা কাৰবাৰ চলি আছে। ছাগলী এটাও আহিছে, এইটো বধি দিয়া যাওক নি? নাই, নবধো। সেইটো এটা ভাইটি, এইটো একদম মজা আছে। গাহৰি পুৰি থকা হৈছে, মজা আছে। গাহৰি একদম গ্ৰীণ গ্ৰাছত মজা আছে লৈ থকা হৈছে। এতিয়া আমি খাব লাগিব, মজা আছে। এইটো পুৰি দিয়া গাহৰি, আৰু এয়া হৈছে ফ্ৰাই কৰা গাহৰি। কি তাত কণী বইল হৈ আছে। পৰিৱেশটোৱে মানে মুহি পেলাব আপোনালোকক, সেইটোৱে ক'লোঁ মই। কি ক'ম আৰু, ঘাঁহৰ মাজে মাজে চাওক না। আৰু মজা আছে। মনোজে এতিয়া গৰৈ মাছ পুৰি আছে, জিন্দা গৰৈ মাছ। এইটো হৈ আছে, গাহৰি খাই থকা হৈছে। এইটো ভাইটি আমাক মজা আছে হেল্প কৰি আছে। ভাইটিৰ নাম কি আছিলে?
হৃদয় দাস আৰু ইয়াৰ একদম বিশাল হৃদয় সেইকাৰণে প্ৰথমতে আমাক পানী আনি দিছে হয় নহয় আৰু এতিয়া এয়া কণী খোৱা পৰ্ব মাংস হৈ গ'ল তাৰপিছত এতিয়া কণী তাৰপৰা গৰৈ মাছ আহিব মাছৰ পূৰা পিটিকা বনি আছে এতিয়া আমাৰ বনিবলৈ আছে হাঁহৰ পিছত বনিবলৈ আছে মাছ তাৰপৰা শচীন কি কৰি আছে কমলা টেঙা মজা আছে এইটো এটা মজা আছে খাই দিম আমি অকণমান 8 পিচ বাৰে খালা নাই এই মজা আছে ৰ'দত এয়া কমলা আৰু খাই খাই ঘূৰি ফুৰা মানে আমেজটো বৰ বেলেগ কি ধুনীয়া পৰিৱেশ চাওক না ধুনীয়া কোনো নাই অকল আমি পাৰ্কিং কৰি লৈছোঁ এগাল বগৰী মাজত সোমাই আছোঁ এয়া বিলাহী মাছ বাহু মাছ বিলাহী মাছ বনি আছে আৰু আমাৰ কাৰ্যসূচী এতিয়া খালোঁ আমি কি কণী খালোঁ গৰৈ মাছ পূৰা ৰেডি হৈ গ'ল ভাতৰ লগত খাবলৈ হাঁহ বনিছে আৰু এয়া মজা আছে বনি আছে এইটো একদম চাউল ধোৱা হৈছে চাউল আমি কি খাম সোনা শক্তি হয় নহয় আছে এয়া হাঁহ ৰেডি ভাত আৰু এয়া মজা আছে উতলি আছে একদম মজা আছে হাঁহটো আকৌ গৰম কৰি দিছোঁ অলপ খালোঁ আমি আৰু এয়া একদম উতলি আছে ভক 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 দৰকাৰ পৰিলে ইনভাৰ্টাৰ বাকচটো লৈ আনিছোঁ ইনভাৰ্টাৰটো অনা নাই লাইটটো জ্বলাই ল'বলৈ বাকচটো আনিছোঁ এতিয়া আমাৰ খাব হৈ গ'ল চব ৰেডি হৈ গ'ল চব বহিছে এতিয়া বিন্দাছ আমি খাম আৰু দেই এতিয়া আমি একদম মাটিত বহি খাবলৈ লৈ গ'লোঁ এয়া একদম মজা আছে শংকৰ ভাই আছে এইটো একদম খাতৰা ৰেড পিন্ধি আছে আৰু এয়া আমি চলি আছে এতিয়া আমি ঠুচ চলিব এতিয়া ভোজৰ পিছত এয়া পাপৰি বৰা আমি মাটি মানুহ তেওঁ ওপৰত বহি থাকে একদম মজা আছে পাপৰি বৰা টেষ্ট কেনেকুৱা হৈছে মজা হৈছে তুমি বুফে খাইছা এয়া হ'ল মাছ পুৰা আজি থালিখনত এতিয়া বৰ্তমান আমি আগৰ খোৱাখিনি বাদে এয়া হাঁহ আছিলে মাছ পুৰা আছিলে আৰু চবেই মাটি মানুহ একদম মাটিত খাই আছে আৰু এয়া শচীনে খাই আছে চিলিণ্ডাৰ ওপৰত ই মাটি মানুহ নহয় চিলিণ্ডাৰ ওপৰত খাইছে মজা আছে তই খানা কেনেকুৱা পাইছ মজা আৰু এই মনোজে কষ্ট কৰি ধুনীয়াকৈ এতিয়া শেষত আমাৰ ৰান্ধনি বহিলে মজা লাগিছে নাই তুমিয়ে বনাই চাব মজা লাগিছে মজা আছে খাই বৈ হৈ গ'ল এয়া চাফ চিকুণ হৈ গ'ল জেগা চফা চলি আছে কাম আৰু এতিয়া আমাৰ যাত্ৰাটো আৰম্ভ গ'ল আমি এতিয়া যাবলৈ ওলাইছোঁ মজা আছে এতিয়া গাড়ীত বস্তুটো উঠাই লওঁ আমাৰ এয়া উভতনি যাত্ৰা আমি এতিয়া উভতি আহি গ'লোঁ মজা আছে এইটো এতিয়া ভিডিঅ' সন্ধিয়া একদম শেষ কৰি দিলোঁ আৰু যদি আপোনালোকে আমাৰ চেনেলটো ইউটিউবত চাই আছে যদি ভিডিঅ'টো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি আৰু আমাৰ ফেচবুকত চাই থাকিলে ফ'ল' কৰি দিব ধন্যবাদ।